মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এবাৰ গৰজি উঠিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা এবাৰ অভিযোগ উত্থাপন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে অসমৰ জনতাক বিভাজিত কৰিব বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেউতেকৈ যিবোৰ মন্তব্য কৰি আছে তেনে ধৰণৰ মন্তব্যৰ জৰিয়তে অসমৰ জনতাক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মহা অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ বিৰোধী উপদলপতি গৌৰৱ গগৈ কেৱল ইমানেই নহয় গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হতাশ আৰু শংকিত পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ছোৱাত হতাশ আৰু শংকিত হৈ আছে ইয়াৰ কাৰণ হৈছে 2026ৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ বাৰুকৈ এতিয়া হতাশগ্ৰস্ত হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে নকবলগীয়া কথা কৈ ফুৰিছে হেনু হিমন্ত বিশ্ব শৰ্মাই আনহাতে গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে 2026ত অহংকাৰ মুক্ত অসম গঢ়িব কংগ্ৰেছ দলে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 2026ত অহংকাৰ মুক্ত অসম গঢ়িব কংগ্ৰেছ দলে কংগ্ৰেছৰ চৰকাৰ আহিলে সম্পত্তিৰ তদন্ত হ'ব বুলি শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে অসমৰ জনতাক বিভাজিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীয়ে গাদী বচাবলৈ আমাক বিভাজিত কৰিব বিচাৰিছে কেৱল মাত্ৰ নিজৰ গাদীখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিজৰ গাদীখন বচাবৰ বাবে অসমৰ জনতাক বিভাজিত কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতা ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন হিমন্ত বিশ্ব শৰ্মাৰ কথাত অসমৰ জনতা ভুল নাযায় কিয়নো অসমৰ জনতাই বুজি পোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আসল ৰূপ এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে অসমৰ মানুহে একত্ৰিত হৈ থাকিবলৈ বিচাৰে বিভাজন কাহানিও নিবিচাৰে অসমৰ মানুহে কেৱল মাত্ৰ একত্ৰিত হৈ থাকিবলৈ বিচাৰে সদায় বিভাজন নিবিচাৰে বিজেপিয়ে পুৰণি কথাবোৰকে কৈ আছে ৰাইজেও শুনি আহিছে কিন্তু এতিয়া আৰু লাভ নাই কাৰণ ৰাজনৈতিকভাৱে অসমৰ জনতা যথেষ্ট এতিয়া সক্ৰিয় আৰু সজাগ বিজেপিৰ পুৰণি কেছেটৰ এতিয়া কোনো ধৰণৰ কাম নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশ আৰু শংকিত বুলি মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠা দেখা পোৱা গ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে 2026ৰ বিধানসভা নিৰ্বাচন আহি আছে এই 2026ৰ বিধানসভা নিৰ্বাচনক লৈ বৰ্তমান সময়ছোৱাত যথেষ্ট শংকিত হৈ আছে হিমন্ত বিশ্ব শৰ্মা নিজৰ গাদীখন হেৰুৱাৰ ভয়ত শংকিত হৈ পৰিছে হতাশ হৈ আছে হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নিজৰ গাদীখন সুৰক্ষাৰ স্বাৰ্থত অসমৰ জনতাক বিভাজিত কৰিবলৈ চেষ্টা চলাই আছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক লাভালাভৰ বাবে হিমন্ত বিশ্ব শৰ্মাই নকবলগীয়া কথাবোৰ কৈ ফুৰিছে আৰু বিভ্ৰান্তি কৰিবলৈ চেষ্টা চলাইছে এনেধৰণে অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে কিন্তু ভাৰতৰ জনসাধাৰণ সব বুজি পায় আৰু অসমৰ জনসাধাৰণ সব বুজি পায় তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয় অসমৰ মানুহ একত্ৰিত অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা
সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব। সেইটো চাওক, আপোনালোকে নিজে গম পাই গৈছে, সাংবাদিকসকল, ৰাইজ সকলোৱে গম পাই গৈছে। মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে, অসমীয়া মানুহ তেনেদৰে কথাবোৰ কোৱা নাই। অসমীয়া মানুহ একত্ৰিত থাকিবলৈ বিচাৰে। অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে। অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে। আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম? বিজেপি একেখিনি কথাই, পুৰণা কথাবোৰ, একোতো নতুন কথা কোৱা নাই। কিবা নতুন কথা কৈছে নেকি? অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে। 2014 চনৰ পৰা শুনি আহিছে। 10 বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে। এইবোৰ চব মানে ফাটাৰ ৰেকৰ্ড, ফাটা কেছেটৰ দৰে। এইবোৰ চব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব। অসমৰ মানুহ চব বুজি পায়। আৰু আমি বাস্তৱ তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি অহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম। চাওক, ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব। মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব। মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে। মাত্ৰ নিজৰ গাদী বচাবলৈ নহয়, ভৱিষ্যত সেই SIT, ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে, আমাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে। তো বাকী দলীয় কথা মই বাহিৰত কেতিয়াও নকওঁ। আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে অহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। আমাৰ এটাহে লক্ষ্য যে অহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন। আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে। অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে। সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে। কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায়। তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়। অসমৰ মানুহ একত্ৰিত, অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব। সেইটো চাওক, আপোনালোকে নিজে গম পাই গৈছে, সাংবাদিকসকল, ৰাইজ সকলোৱে গম পাই গৈছে। মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে, অসমীয়া মানুহ তেনেদৰে কথাবোৰ কোৱা নাই। অসমীয়া মানুহ একত্ৰিত থাকিবলৈ বিচাৰে। অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে। অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে। আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম? বিজেপি একেখিনি কথাই, পুৰণা কথাবোৰ, একোতো নতুন কথা কোৱা নাই। কিবা নতুন কথা কৈছে নেকি? অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে। 2014 চনৰ পৰা শুনি আহিছে। 10 বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে। এইবোৰ চব মানে ফাটাৰ ৰেকৰ্ড, ফাটা কেছেটৰ দৰে। এইবোৰ চব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব। অসমৰ মানুহ চব বুজি পায়। আৰু আমি বাস্তৱ তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি অহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম। চাওক, ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব। মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব। মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে। মাত্ৰ নিজৰ গাদী বচাবলৈ নহয়, ভৱিষ্যত সেই SIT, ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে, আমাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে। তো বাকী দলীয় কথা মই
বাহিৰত কেতিয়াও নকওঁ আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে। অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে, কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায়। তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়, অসমৰ মানুহ একত্ৰিত, অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব। সেইটো চাওক, আপোনালোকে নিজে গম পাই গৈছে, সাংবাদিকসকল, ৰাইজ সকলোৱে গম পাই গৈছে। মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে অসমৰ মানুহ তেনেদৰে কথাবোৰ কোৱা নাই। অসমৰ মানুহ একত্ৰিত থাকিবলৈ বিচাৰে। অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে। অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম। বিজেপি একেখিনি কথাই, পুৰণা কথাবোৰ, একোতো নতুন কথা কোৱা নাই। কিবা নতুন কথা কৈছে নেকি? অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে, 2014 চনৰ পৰা শুনি আহিছে। 10 বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে। এইবোৰ চব মানে ফাটাৰ ৰেকৰ্ড, ফাটা কেছেটৰ দৰে। এইবোৰ চব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব। অসমৰ মানুহ চব বুজি পায় আৰু আমি বাস্তৱ তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি আহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম। চাওক, ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব। এই মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব। মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে। মাত্ৰ নিজৰ গাদী বচাবলৈ নহয়, ভৱিষ্যত সেই SIT ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে, আমাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে। তো বাকী দলীয় কথা মই বাহিৰত কেতিয়াও নকওঁ আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে। অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে, কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায়। তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়, অসমৰ মানুহ একত্ৰিত, অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব। সেইটো চাওক, আপোনালোকে নিজে গম পাই গৈছে, সাংবাদিকসকল, ৰাইজ সকলোৱে গম পাই গৈছে। মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে অসমৰ মানুহ তেনেদৰে কথাবোৰ কোৱা নাই। অসমৰ মানুহ একত্ৰিত থাকিবলৈ বিচাৰে। অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে। অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম।
বিজেপি একেখিনি কথাই পুৰণা কথাবোৰ একোতো নতুন কথা কোৱা নাই কিবা নতুন কথা কৈছে নেকি অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে 2014 চনৰ পৰা শুনি আহিছে 10 বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে এইবোৰ সব মানে ফাটাৰ ৰেকৰ্ড ফাটা কেছেটৰ দৰে এইবোৰ সব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব অসম